নমস্কাৰ লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে সকলোকে এটা বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে বা আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰি দি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভণি কৰোঁ। ফাৰ্ষ্ট, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? এ. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি. ডক্টৰ APJ আব্দুল কালাম, চি. মহাত্মা গান্ধী, ডি. প্ৰণৱ মুখাৰ্জী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ডক্টৰ APJ আব্দুল কালাম। 2. হু ইজ দ্য কাৰেণ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এ. দ্ৰৌপদী মুৰ্মু, বি. জগদীশ ধনখৰ, চি. নৰেন্দ্ৰ মোদী, ডি. প্ৰণৱ মুখাৰ্জী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, দ্ৰৌপদী মুৰ্মু। 3. হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? এ. প্ৰণৱ মুখাৰ্জী, বি. ভেংকায়া নাইডু, চি. জগদীশ ধনখৰ, ডি. মহম্মদ হামিদ আনছাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, জগদীপ ধনখৰ। 4. হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? এ. নৰেন্দ্ৰ মোদী, বি. অমিত শ্বাহ, চি. ৰাজনাথ সিং, ডি. দ্ৰৌপদী মুৰ্মু। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, নৰেন্দ্ৰ মোদী। 5. হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ দ্য ছুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? এ. উদয় উমেশ ললিত, বি. নিথালপতি ভেংকটৰমন, চি. ৰঞ্জন গগৈ, ডি. ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। 6. হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? এ. সুমিত্ৰা মহাজন, বি. সোমনাথ চেটাৰ্জী, চি. নিৰ্মলা সীতাৰমণ, ডি. ওম বিৰলা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ওম বিৰলা। হু ইজ দ্য কাৰেণ্ট CDS অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ CDS কোন? এ. বিপিন ৰাৱাট, বি. অনিল চৌহান, চি. এ আৰু বি দুয়োজন, ডি. এজনো নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, অনিল চৌহান। 8. হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য আহোম? আহোমৰ প্ৰথম ৰজাজন কোন আছিল? এ. চাওলুং চুটেফা, বি. চাওফা চুচেনফা, চি. চাওলুং চুকাফা, ডি. চন্দ্ৰকান্ত সিংহ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, চাওলুং চুকাফা। 9. হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম? আহোমৰ শেষ ৰজাজন কোন আছিল? এ. পুৰন্দৰ সিংহ, বি. চন্দ্ৰকান্ত সিংহ, চি. যোগেশ্বৰ সিংহ, ডি. কমলেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, পুৰন্দৰ সিংহ। 10. হু ইজ ন'ন এজ দ্য ধিং এক্সপ্ৰেছ? ধিং এক্সপ্ৰেছ বুলি কাক জনা যায়?
A. হিমা দাস, B. মেৰী কম, C. লাভলীনা বৰগোহাঁই, D. P.T. ঊষা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন A. হিমা দাস। 11. Which country has won the Under-19 Cricket World Cup 2024? কোনখন দেশে Under-19 ক্ৰিকেট বিশ্বকাপ 2024 জিকিছিল? A. দক্ষিণ আফ্ৰিকা, চাউথ আফ্ৰিকা, B. ভাৰত, ইণ্ডিয়া, C. বাংলাদেশ, D. অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই ইণ্ডিয়াক এই বিশ্বকাপত পৰাজিত কৰি Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপ 2024 জয় হৈছিল। Who is the current Speaker of the Assam Legislative Assembly? বৰ্তমান অসম বিধানসভাৰ সভাপতি কোন? A. হিতেন্দ্ৰ নাথ গোস্বামী, B. ৰঞ্জিত কুমাৰ দাস, C. প্ৰণৱ কুমাৰ গগৈ, D. বিশ্বজিৎ দৈমাৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিশ্বজিৎ দৈমাৰী। 13 নম্বৰ। Who is the current Home Minister of Assam? বৰ্তমান অসমৰ গৃহমন্ত্ৰীজন কোন? A. সৰ্বানন্দ সোণোৱাল, B. ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, C. ৰঞ্জিত কুমাৰ দাস, D. কেশৱ মহন্ত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 14. Who is the name of the current Education Minister of India? বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? A. নীতিন গাডকাৰী, B. স্মৃতি জুবিন ইৰাণী, C. ধৰ্মেন্দ্ৰ প্ৰধান, D. নৰেন্দ্ৰ সিং টোমাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ধৰ্মেন্দ্ৰ প্ৰধান। 15. Who is known as উৰণ পৰী? উৰণ পৰী বুলি কাক জনা যায়? A. P.T. ঊষা, B. হিমা দাস, C. ছানিয়া মিৰ্জা, D. P.V. সিন্ধু। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ P.T. ঊষা। 16. In which year was the first session of the Assam সাহিত্য সভা held? কিমান চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? A. 1913 চনত, B. 1917 চনত, C. 1920 চনত, D. 1925 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1917 চনত। 17. What is the name of the largest district in India? ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? A. লেহ জিলা লাডাখ, B. কাছ জিলা গুজৰাট, C. জয়সালমেৰ জিলা ৰাজস্থান, D. বিকানেৰ জিলা ৰাজস্থান। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কাছ জিলা গুজৰাট। 18. Who appoints the Chief Justice of the Supreme Court of India? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? A. ৰাষ্ট্ৰপতি, B. প্ৰধানমন্ত্ৰী, C. লোকসভাৰ অধ্যক্ষ, D. সংসদ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাষ্ট্ৰপতি। 19. Where is the headquarters of BCCI located?
BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? A. মুম্বাই, B. কলকাতা, C. বেংগালোৰ, D. লক্ষ্ণৌ। শুদ্ধ উত্তৰটো হ'ল মুম্বাই। 20. Where is the ICC headquarters located? ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? A. ডুবাই, UAE, B. মেলবৰ্ণ, অষ্ট্ৰেলিয়া, C. লণ্ডন, ইংলেণ্ড, D. মুম্বাই, ভাৰত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন A. ডুবাই, UAE। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।